নমস্কাৰ। শিক্ষকৰ কম বেতনক লৈ মহামান্য উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায়দান আহিছে। ৰায়দানত মহামান্য উচ্চ ন্যায়ালয়ে কয় যে শিক্ষকক কম বেতন দি গুৰু ব্ৰহ্মা গুৰু বিষ্ণু পাঠ কৰাৰ কোনো অৰ্থ নাই, অৰ্থহীন। শিক্ষক শিক্ষয়িত্ৰীসকলক চৰকাৰে ব্যৱহাৰক লৈ দুখ প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে। সৰ্বোচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে আজি কয় যে শিক্ষক শিক্ষয়িত্ৰীসকলক কম বেতন দিয়াৰ পাছত গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ বুলি পাঠ কৰাৰ কোনো অৰ্থ নাই। শিক্ষকসকলক কম দৰমহা দিয়াৰ পাছত এনেধৰণৰ পাঠৰ কোনো মূল্য নাথাকে বুলি বিচাৰপীঠখনে কয়। দেশৰ সৰ্বোচ্চ আদালতে কয় যে যিসকল লোকে দেশৰ ভৱিষ্যতক নিৰ্মাণ কৰে তেওঁলোকে ভাল দৰমহা পোৱা উচিত। গুজৰাট চৰকাৰে সহযোগী অধ্যাপকক কম বেতন দিয়াৰ অভিযোগৰ এটা গোচৰত আজি বিচাৰপীঠখনে কয় যে শিক্ষক শিক্ষয়িত্ৰীসকলে উপযুক্ত সন্মান আৰু দৰমহা পোৱা উচিত, কিয়নো তেওঁলোকে ভৱিষ্যতৰ প্ৰজন্মক তৈয়াৰ কৰে। উচ্চতম ন্যায়ালয়ে সহযোগী অধ্যাপকসকলক সমান কামৰ বাবে সমান দৰমহা দিয়াৰ বাবে গুজৰাট উচ্চ ন্যায়ালয়ে দিয়া ৰায়টো পালন কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে চৰকাৰে ঠিকাভিত্তিক নিযুক্তি দিয়া সহযোগী অধ্যাপকসকলক মাত্ৰ 30,000 টকা দৰমহা দিয়ে, কিন্তু তদৰ্থ ভিত্তিক আৰু নিয়মীয়া সহযোগী অধ্যাপকসকলক মাহিলী প্ৰায় 1.2 লাখ টকা আৰু 1.4 লাখ টকা দৰমহা দিয়ে। উচ্চতম ন্যায়ালয়ে শিক্ষকসকলক দেশৰ বৌদ্ধিক মেৰুদণ্ড বুলি অভিহিত কৰে। ন্যায়াধীশ PS নৰসিংহ আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠে গোচৰটোক ৰায় দি কয়, আমাৰ শিক্ষকসকলক কেনেধৰণৰ ব্যৱহাৰ কৰা হয় তাক লৈ আমি অতি চিন্তিত। এই শিক্ষকসকলে আমাৰ পৰৱৰ্তী প্ৰজন্মক পঢ়ায়, তেওঁলোকক প্ৰয়োজনীয় অৰ্হতা আৰু জ্ঞান দিয়ে। শিক্ষকসকল কোনো এখন দেশৰ বৌদ্ধিক মেৰুদণ্ড স্বৰূপ। আদালতে শিক্ষকসকলৰ কথা উল্লেখ কৰি কয়, তেওঁলোকে ভৱিষ্যত প্ৰজন্মৰ মগজু আৰু চৰিত্ৰ গঠনত নিজৰ জীৱন উৎসৰ্গা কৰে। তেওঁলোকে কেৱল পাঠদানি নকৰে, দিগদৰ্শনো কৰে। গৱেষণাৰ প্ৰসাৰ ঘটোৱা, চিন্তা কৰাৰ শক্তি বিকাশ কৰা আৰু সমাজলৈ উল্লেখনীয় বৰঙণি আগবঢ়াব পৰা মূল্যবোধৰ জ্ঞান দিয়ে। শিক্ষকসকলে আগবঢ়োৱা অৱদানৰ উপযুক্ত সন্মান নোপোৱাত উচ্চতম ন্যায়ালয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰে। আদালতে কয় যে যি শিক্ষকসকলে উপযুক্ত সন্মান নাপায় তেওঁলোকে উপযুক্ত দৰমহা নাপায়, তেতিয়া দেশৰ জ্ঞানৰ মূল্য হ্ৰাস পাব। ইয়াৰ ফলত দেশক আগবঢ়াই নিবলৈ বিচৰাসকলৰ মনোবল হ্ৰাস পাব। গুজৰাট উচ্চ ন্যায়ালয়ে এই সম্পৰ্কত দিয়া এটা ৰায়ত ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ক প্ৰত্যাহ্বান জনাইছিল। গুজৰাট চৰকাৰৰ আবেদন অগ্ৰাহ্য কৰি উচ্চতম ন্যায়ালয়ে এই ৰায় প্ৰদান কৰে। এইটোৱে আছিল মূল বাতৰি। হয়, আমাৰ যিসকল ঠিকাভিত্তিক শিক্ষক আছে তেওঁলোকে খুব কম দৰমহাত তেওঁলোকে কাম কৰিব লগা হয়, আৰু ইয়াৰ পৰিৱৰ্তে একেই কামৰ কাৰণে যিসকল ৰেগুলাৰ শিক্ষক আছে তেওঁলোকৰ দৰমহা আকাশ পাতাল পাৰ্থক্য আছে। গতিকে ইমান দৰমহাৰ ডিফাৰেঞ্চত একেখিনি কামেই কৰি আছে আমাৰ কণ্টেক্সুৱেল শিক্ষকসকলে। গতিকে তেওঁলোকৰ বেতন বৃদ্ধি অতিকৈ জৰুৰী। মহামান্য উচ্চতম ন্যায়ালয়ক আমি চেলুট জনাইছোঁ এনেধৰণৰ এটা ঐতিহাসিক ৰায় প্ৰদান কৰাৰ কাৰণে। আজিলৈ ইমানেই। ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।